পাত নালাগে, চব এক্সিষ্টিং ষ্টাফৰ দ্বাৰা চলাব। ইতিমধ্যে ৰঙিয়া মহাবিদ্যালয়ে তেওঁলোকৰ MA MSc প্ৰফেচাৰ থকা বুলি লেটাৰ দিছে ডিপাৰ্টমেণ্টত, আৰু সেই অনুসাৰে তাত মানে ছাবজেক্ট এলাও কৰে ইউনিভাৰ্চিটি UGC। আপোনাৰ জানে কাৰণ মই যিহেতু ইউনিভাৰ্চিটিৰ লগত জড়িত, মই কেইবাখন ইউনিভাৰ্চিটিৰ ফুড মেম্বাৰ আছিলোঁ। এটা মেন পাৱাৰ, এটা ফেকাল্টি, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ থকাৰ পিছতে এটা ছাবজেক্ট ইউনিভাৰ্চিটিয়ে এলাও কৰে। আৰু নিশ্চয় যদি কিবা স্কেয়াৰচিটি আছে তেওঁলোকে ডিমাণ্ড দিব, সেইমতে একৰ্ডিংলি প্ৰস্ক্ৰিপশ্যন। তেখেতসকলে কোৱা মতে ডিমাণ্ডটো এতিয়া হ'লেও এতিয়া প্ৰিন্সিপাল নহয়, এতিয়া প্ৰিন্সিপাল বেলেগ আছে, প্ৰিন্সিপালটো চেঞ্জ হৈ থাকে না কলেজত। ফাইলটো মুখ্যমন্ত্ৰীৰ হাতত থকা বুলি কৈছে, আৰু ভালে কথা, মুখ্যমন্ত্ৰী মহোদয় আছে যদি কৈ দিওঁ। আপুনি ইনিচিয়েটিভ লোৱা নাই বুলি কৈছে। আৰে চাওক, মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত আছে, মই কি ইনিচিয়েটিভ ল'ব লাগে? আপুনি লৈছে নেকি? বিধানসভাত এইবিলাক শুনক, এইবিলাক কথা বিধানসভাত উত্থাপন নকৰে। CMৰ তাত ফাইলটো থকা আপুনি বুলি কৈছে, আপুনি কৈছে যে CMৰ তাত ফাইলটো আছে। CMৰ তাত থকা ফাইলটো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ থকা ফাইলটো কোনোবাই বিধানসভাত প্ৰশ্ন কৰে নেকি? বহুদিন হোৱা বুলি কৈছে, এইটো ভিতৰত আপুনি এইটো কথা কওক। যদি আপুনি জানে মোক কৈ দিয়ক ফোন কৰি যে CMৰ তাত ফাইলটো আছে। মই নাজানো যে মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ফাইল থাকিলে বুলি বিধানসভাত উঠাব লাগিব। জ্ঞান ল'ব লাগিব।